হেল্ল' ফ্ৰেণ্ডছ, আৰু এটি মিনি ব্লগৰ সৈতে আপোনালোকৰ মাজত এইফালে ছানডে ৰোডটোতো নাই, যি অকণমান ৰ'দ ওলাইছিল ছানডে, তাতে অকণমান বাহিৰত বহিলোঁ। তাৰপিছত আহিলোঁ বজাৰ চাবলৈ। দেখিলোঁ প্ৰথমতে গাহৰি দেখালোঁ, আৰু এইফালে আজি কিন্তু ছানডেৰ বজাৰটো স্পেচিয়েল, কাৰণ এইফালে দেখিছেনে বাহিৰতে চব আয়োজন চলি আছে। এইফালে ভাইটিহঁতে আহি পাইছে, এতিয়া প্ৰায় 3টামান বাজিছে। মানে আজি আমাৰ এটা খানা আছে বিল্ডিঙতে, গোটেই আমাৰ ভাইটিকেইজনৰ লগত। আৰু এয়া যে দেখাইছোঁ আপোনালোকক, এইজনে হৈছে খানাৰ সভাপতি, মানে খানাখনৰ আৰু এৰেঞ্জ কৰাৰ সভাপতি, লগতে ৰান্ধনীও। তো চব ৰেডি হৈ গৈছে। এইফালে বাকী ভাইটিসকলেও আহিছে। চব এতিয়া হৈ গ'ল আৰু সন্ধিয়া হৈছে। আমি মানে সন্ধিয়া প্ৰায় 3টামান বজাৰ পৰাই ৰেডি কৰিছোঁ আৰু তেনেকৈ বতৰ ঠাণ্ডা, ইফালে নিয়ৰ চিয়ৰে পৰি থাকেতো, এওঁলোকৰ খানা চানা খাই যাবও লাগিব, গতিকে সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে আমাৰ গাহৰি হৈ গৈছে। এইফালে মানে টেষ্টিং চলি আছে, চবৰে মতামত লৈ আছে আৰু ৰান্ধনী। আৰু কালাৰ দেখিছেনে, এইফালে কিন্তু এইখিনি চিকেন, আৰু এই চিকেনখিনিৰ নাম হৈছে আপোনাৰ ব্লেক চিকেন। তেওঁ ৰান্ধনী নিজেই দিয়া নাম। আৰু চিকেনটো স্পেচিয়েলি মোৰ কাৰণে, কাৰণ মই ছাগলী মাংসও নাখাওঁ আৰু গাহৰিও তেনেকৈ নাখাওঁ, সেইকাৰণে ব্ৰইলাৰটোৱে ধুনীয়াকৈ বনাই আছে। আৰু ক'ব গ'লে ইমান বেছি টেষ্টি হৈছে ন, গোটেইখিনি ভাল হৈছে। মই যদিও মানে পথাৰৰ ছাগলী মাংস নাখাওঁ, কিন্তু অকণমান গ্ৰেভি খাইছিলোঁ, বহুত ভাল হৈছে। এইফালে দেখিছে মোক চিকেন দি দিছে খাবলৈ, ব্লেক চিকেন নামটো একদম। তাৰপিছত সেইখিনি মই কেমেৰাত বন্দী কৰি থলোঁ, এইকাৰণে এই পুৰা বাতি এটি খাইছে আৰু নাখাওঁ বুলি ক'ব পাৰি না পিছত, সেইকাৰণে তো গোটেইখিনি আমি খাই ল'লোঁ। আৰু চিকেনটো ময়ো খাইছিলোঁ, বহুত বেছি টেষ্টি হৈছিলে। এইফালে এতিয়া একদম খানাৰ মেইন বস্তু এইটোৱে হৈছে মাটনটো। তো মাটনটো এতিয়া বনাই আছে। আৰু আপোনালোকক আজিৰ মানে মিনি ব্লগটোত মানে খানাই দেখাইছোঁ। এইফালে বাকী ভাইটিহঁতেও মানে মোৰ ভিডিঅ'ত সকলে হাই দিছে, আৰু এইফালে ৰেডি হৈ আছে। আৰু মই ৰুমত আহি এখন মাফলাৰ ল'লোঁ, কাৰণ ইমানেই বেছি ঠাণ্ডা, কাণ চান বিষাই গৈছে। মাফলাৰ এখন লৈ ল'লোঁ। আৰু বাকীবোৰেতো চব বস্তু খাই আছে, পিকনিকৰ বস্তুটো মইনো কি খাম, তো ভাবিলোঁ চানা পেকেটে খাই থাকোঁ এনেকৈ, ভাত তাত হয় মানে। এইফালে ভণ্টি দুজনীকো মাতিছিলোঁ, এইফালে দেখিছে ইহঁতৰ লগতো ফূৰ্তি চূৰ্তি কৰিছোঁ। ইহঁতে পূৰা চিকেন খাই আছে, গাহৰি খাই আছে। আনফালে আন এজন দাদাও আছে। এইফালে আমাৰ ৰান্ধনী পূৰা লাগি আছে মটন বনোৱাত। এইফালে মাজে মাজে কিন্তু গানো গাই আছে, কাৰণ আপোনালোকে জানে বহুত ধুনীয়া গানো গায়। অকল ৰান্ধনীয়ে নহয়, মানে ভাল ৰন্ধাই নহয়, ভাল গানো গায়। এইফালে আমাৰ লাগি আছে জুবিনদাৰ গান গোৱাত। এইফালে ধুনীয়া চাটনিখনতো লাগিবই, খানা বুলি ক'লে মেইন চাটনি এখন মেইন আৰু। তো এইফালে ডান্স গান চব চলি আছে। এইফালে খানাও প্ৰায় হৈ গৈছে, পাত দিয়া হৈ গৈছে, খানাৰ পূৰা এইফালে বিলাই আছে। দেখিছেনে কালাৰ ইমান ধুনীয়া। তো অকণমান থালিখনো ফটো কৰি মই শ্বেয়াৰ কৰিছোঁ। বৰ বিশেষ নাই বাৰু, মানে চালাড, চাটনি আৰু মাংস 2বিধ এনেকৈ, আৰু মাংস 3বিধ। তো আজিৰ মিনি ব্লগটো ইমানখিনি, লগ পাইছোঁ নেক্সট ভিডিঅ'ত।